Sanam ko johar. Tihinya mit khabar nyel tubuna. Mucet dhari nyel tabun pe. Ar okoi jodi bape subscribe tabun pe. So tihiny noa khabar ape nyel chupe dia se noa video binaw ria mit marang khabar kan gaya je. Tihiny mitten hor kisan lagit khay chet ko chikai dia. Ar aya ora duar jodi mojte chala banaw khan uni chet lekana kurumutu tahen taya. Mitten samaj jodi chala banaw khan uni chet lekana kurumutu huyuk taya. Menkhan किसान मिट्टन घारोज रे उनको परिवार मजते चला से उनको जहाँ सोसाइटी मजते चला तो उनारे मिट्टन मारंग कुरुमुटु जहालका तहेना उनका के समाज सोसेरे को समाज चला बनाव लगिते मिट्टन उनको सिस्टम तहेना और समाज मजते चला बनाव रे मिट्टन उनको कुरुमुटु दाय बद्धता तहेना और उनका के तिहि जुदी मिट्टन स्टेट मिट्टन गवर्नमेंट जुदी चलाव खान उनिया हो सिस्टम तहेना और उना सिस्टम के तिहि ओकार को बनावा और उना सिस्टम लेकाते चलाव रेन खान स्टेट रे चलेकना ओना अनाट चेतानते उनको को समाधान दाड़िया नोआ इदिकते तिहिन आसाम पनत मुख्यमंत्री मेनदो नोडेने जहां सीएम डॉक्टर हेमंत बिश्व शर्मा तिहिन सदन रे मिन प्रश्न अचोयना जे आम लोन तिना हातावता जहां सरकार डेवलप मेन कमी हरे साब इदा जहां द आसाम सरकार अडिगान टोठारे डेवलप खान उनी मिटन ओना टाका का खनो उठावा और निचे लेका व्यवहार और ओना इदिकते सरकार नोरे कोई पद एमो होतिया ओना इदिकते ही अखिल गगोई जहाँ सदन रे उनी पर्सनल दिया डॉक्टर हेमंत बिश्व शर्मा मेनखान ओना सदन रे जहाँ पर्सनल दे ओना रे जवाब चेलका एम का डॉक्टर हेमंत बिश्व शर्मा उनिया हिसाब किताब निकस लोन ओका को स्टेट रे तिना को हतावदा और उनको तिना को हतावदा और ओकोय को अथॉरिटी नोआ लोन तिना को हताव दाड़िया मेनते नोआ कथाय प्रश्न अचुलना आ नोआ लय रुवाड़ का डॉक्टर हेमंत बिश्व शर्मा आतो दिलांग डॉक्टर हेमंत बिश्व शर्मा कथाय आनि चुना सब लोने আৰু ষ্টেটৰ পৰা কি কৰিছে ৰেভিনিউ আপোনাৰ এখন নাই আৰু ৰেভিনিউ আপুনি মোক টেক্স উঠাব দিয়ক তাৰমানে আৰু এটা কথা মই বুজি পোৱা ইমান কথা ক'লে একেলগে সব লোনে আৰু নন লোনত বছৰি যে অৰুণোদয় দিছো সেইটো নন লোন মাইক্ৰ' ফাইনেন্সৰ যে টকা ঘূৰাই দিছো এইটো নন লোন লখিমপুৰত যে মেডিকেল কলেজ বনালো সেইটো নন লোন গুৱাহাটীত যে এতিয়া আৰু এখন দ্বিতীয় মেডিকেল কলেজ হ'ব গৈ আছে এখন নন লোন আপনার যে বৰপেটা তেজপুৰ এইবিলাক যে আমাৰ দুনিয়াৰ মেডিকেল কলেজ ৰাতাবাৰীত মেডিকেল কলেজ হ'ব নন লোন সো নন লোনৰ লিষ্টখন হল 55000 crore এজি ৰিপৰ্ট মোৰ ফ্ৰেণ্ডটো চৰকাৰ দিনত কিমান হলগে এই চৰকাৰ দিনত আপোনাৰ কথা নাই আৰে মইতো লোন আৰু ল'ব গৈ আছো লোনটো তো মানে এই 7 মাহত কিমান হলগে আৰু লম বহুত না না শুনি লোৱা এই বছৰ মই লম 14000 কোটি টকা লোন এই বছৰ ভাৰত চৰকাৰে মোক লব অনুমতি কৰিছে আৰু অসম বিধানসভাই মোক অনুমতি দিছে 16000 কোটি টকা কিমান হল এতিয়া 7.5 কিমান 7500 আৰু এই বছৰ এই বিধানসভাই মোক অনুমতি দিছে লোন লবলৈ 16000 কোটি টকা মই এই বছৰ লোন লম 14000 কোটি টকা আৰু 28000 কোটি টকা মই ঘূৰাই দিম আৰু মই গৌৰৱেৰে সৈতে লম এই কোনো প্ৰবলেম নাই উইথ লট অফ কাৰেজ এণ্ড কনভিকশ্যন আৰু অহা বছৰ মই লম 18000 কোটি টকা তাৰ পিছৰ বছৰ মই লম 22000 কোটি টকা লো কাৰণটো কি আই উইল গ্ৰো জিডিপি ইন দ্যাট ৱে আজি যি সকলে ইয়াতে ইকনমিক্সৰ ওপৰত ইণ্ডিয়াৰ ৰিজাৰ্ভ গোটেই সিস্টেমটোৰ ওপৰত ষ্টাডি কৰা নাই তেওঁলোকে কথাটো কৈ আছে ভাৰত চৰকাৰে লোন লৈ আছে জিডিপিৰ 40% আমি লৈ আছো জিডিপিৰ 19% আজি ইয়াতে এতিয়া পাঞ্জাব চৰকাৰে লৈ আছে জিডিপিৰ ওপৰত লোন পাঞ্জাব চৰকাৰৰ জিডিপিৰ ওপৰত লোন আছে বেংগলৰ আছে 35% মমতা বেনাৰ্জী পাঞ্জাবৰ জিডিপিৰ ওপৰত লোন আছে 52.5% কংগ্ৰেছ গভৰ্ণমেণ্ট আৰু ৰাজস্থানৰ জিডিপিৰ ওপৰত লোন আছে 33% অসমৰ জিডিপিৰ ওপৰত লোন আছে 22% উই আৰ দ্য লোৱেষ্ট ইন দ্য কাণ্ট্ৰি ইয়াত প্ৰশ্নটো হ'ল আপোনালোকে সম্পদটোক ফোকাস কৰা নাই যে প্ৰত্যেক বছৰে যেনেকৈ ৰিলায়েন্সৰ 6 লাখ কোটি টকা লোন আছে ইনকাম আছে 100 লাখ কোটি টকা এই বছৰ আমাৰ যদি ভগৱানে কৰে বাৰ্ষিক উৎপাদন আমি 4,15,000 কোটি টকা চুমগৈ নহলেও 4,10,000 কোটি টকা হাইয়েষ্ট ইন অল লাষ্ট 10 ইয়াৰ্স তাৰ বিপৰীতে এইখন অসম বিধানসভাই মোৰ যিমান দূৰ মনত আছে অখিল গগৈ ডাঙৰীয়া উপস্থিত আছিল এইখন বিধানসভাত ইউ হেভ এলাউড আছ টু টেক 3.5% অফ দ্য লোন আপোনালোকে আমাক এলাউ কৰিব আপোনালোকে বাহিৰত প্ৰশ্ন কৰিব এটো কেনেকুৱা ধৰণৰ কথা কাটমোচন আনক আপোনালোকে আনিব লাগিছিল যে ডোন্ট টেক 3.5% টেক 3% টেক 2.5% আপোনালোকে তো আনা নাই এতিয়া ইউ আৰ অল পাৰ্টি টু দ্যাট ডিসিশন যে এফআৰবিএম আইনত আপোনালোকে কৈছে যে উই ক্যান টেক 3.5% আৰু অসমৰ টোটাল
ইনভেষ্টমেণ্ট আমি যি কৰোঁ লোন ইজ এ স্মল পাৰ্চেণ্টেজ এই বছৰ আমি খৰচ কৰিম 1 লাখ কোটি টকা ৰাফলি 1 লাখ কোটি টকা নহ'লেও 96,000 কোটি টকাটো কনফাৰ্ম আমি এই বছৰ খৰচ কৰিমেই out of 96,000 crores our loan is just 14,000 crore very less আপুনি যেটা RIDF ৰ কথা কয় যে মোৰ কিয়াত RIDF সেইটো লোন হয় তো সব এমএলএ কৈ দিয়ক যে অন মৰেলিটি উইল নট টেক RIDF লোন যিসকলে লোনৰ অবজেকশন কৰি আছে তেওঁলোকে কৈ দিয়ক যে মোৰ সমষ্টিত RIDF মই নলওঁ বিকজ that is a scheme from loan আজি আপোনালোকে এতিয়া ওয়াৰ্ল্ড বেংকৰ ADBৰ যিমান কাম আপোনালোকৰ সমষ্টিত হৈ আছে সব ওয়াৰ্ল্ড বেংকৰ লোনে হয়তো আৰু লোনটো আমি লব পাৰিছো কত সম্পদৰ ওপৰত নহলে মানুহে এনে লোন দিয়ে নেকি এটা মানুহে ইয়াত এনেকুৱা কৰিছে কোনবা দোকান এখন পাতি থৈছে গৈ লোন লৈ থাকিব পাৰি কয় মুৰৰ ওপৰত কিমান লোন বাঢ়িছে এভৰি ইয়াৰ লোন কমি গৈ আছে কিহৰ কাৰণে আমাৰ GDP টো বাঢ়ি গৈ আছে আমি লোন ঘূৰোৱাৰ কেপাসিটি বেছিকৈ ঘূৰাই আছো যি 5 বছৰ আগত অসম গভৰ্ণমেণ্টে 700 কোটি ঘূৰাইছিলে এতিয়া আমি আৰু 1000 কোটি ঘূৰাইছো এন্ড উইথ বললি ঘূৰাই আছো উই আৰ নট ফিলিং এনি পেইন এটা পাৰ ক্যাপিটাল লোন কিমান হৈ আছে এতিয়া না পাৰ ক্যাপিটাল লোনটো কমি গৈ আছে কাৰণ পাৰ ক্যাপিটাটো বাঢ়ি গৈ আছে আজিৰ দিনটো কিমান মই এক্স্যাক্টলি মই কুইজ কৰিব বুলিতো অহা নাই কিন্তু মই এইটো কথাই কৈছো যে আসাম গভৰ্ণমেণ্ট ইজ কমফৰ্টেবল ইন টেকিং দা লোন এজি ৰিপৰ্টত আহিছে এবাৰ যে ট্যাক্স GDP ৰেশিও অসমত ষ্টেবল আৰু মইতো বিচাৰিছো যে ক্যাপিটাল প্ৰজেক্টৰ কাৰণে আমি আৰু লোন লব লাগে যাতে অসমে বাকি ৰাজ্যৰ লগত ফেৰ মাৰিব পাৰে নট ফৰ ৰেভিনিউ এক্সপেন্ডিচাৰ যদি ক্যাপিটাল এক্সপেন্ডিচাৰ কাৰণে মোৰ টাৰ্গেট হল অসমৰ প্ৰত্যেকখন জিলাত এখন মেডিকেল কলেজ হ'ব লাগে এটা আপোনালোকে যদি মোক ক্যাপিটাল প্ৰজেক্টৰ কাৰণে লোন লব নিদিয়ে মই ক'ৰ পৰা পাম আজি সমষ্টিত কৈছে আপুনি না মোৰ ওচৰত লিষ্ট লৈ আহিছে যে ইমানখিনি শিৱসাগৰ ৰাস্তা বনাব লাগে সকলোৰে আছে যদি মই ক্যাপিটাল প্ৰজেক্টৰ কাৰণে লোন লওঁ ইট ইজ এ ডেলিবাৰেট কনস্পিৰেসি টু ডিৰেইল আসাম ডেভেলপমেন্ট তাৰে পাঞ্জাবে লোন লৈ আগুৱাব বেংগলে লোন লৈ আগুৱাব মেঘালয়ে লোন লৈ আগুৱাব অৰুণাচলে আগুৱাব আৰু অসম দুখীয়া দেশ হৈ থাকিব যিমানে মোৰ ক্যাপিটালত ইনভেষ্টমেন্ট হ'ব অসম ধনী দেশ হ'ব কোভিডৰ পিৰিয়ডত 12% GDP গ্ৰোথ কি মামুলি কথা নেকি 12.5% GDP গ্ৰোথ উইল ৰেকৰ্ড গতিকে যিসকলে এই বিষয়টোৰ ওপৰত পাতিব খোজে জানিব খোজে তিনটা থাম ৰুল বুজি ল'ব লাগিব অসম গভৰ্ণমেণ্টে লোন ল'ব নোৱাৰে উইদাউট পাৰমিশন অফ দা আসাম এছেম্বলি নাম্বাৰ 1 অসম গভৰ্ণমেণ্টে লোন ল'ব নোৱাৰে উইদাউট পাৰমিশন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অসম গভৰ্ণমেণ্টে লোন ল'ব নোৱাৰে উইদাউট পাৰমিশন অফ RBI তিনটা ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ পিছত আমি লোন ল'ম আৰু লোন ঘূৰাই দিয়াত এদিনৰ কাৰণে যদি আমি ডিফল্ট কৰো আমাক লোন নিদিয়ে সো আমি সব আমাৰ অব্লিগেশন মিট আপ কৰি আছো আৰু আমাৰ প্ৰত্যেক বছৰে উই আৰ এ গ্ৰোইং ইকনমি টুডে আৰু এতিয়া যদি কোনোবাই কয় যে অসম আৰু এবাৰ দুখীয়া হৈ যাওক 70 বছৰত 3খন মেডিকেল কলেজ হৈছিল কৰিব পৰা নাছিল বিকজ অফ দিস কনজাৰভেটিভ এটিটিউড So we have changed the government policy. People has voted us for that. যে তোমালোকে কাম কৰা ক্যাপিটাল প্ৰজেক্ট আজি অসম মালা মই ক'ৰ পৰা আনিম এতিয়া আমি দুটা স্কিম লৈছো যে ধুবুৰীৰ পৰা চিলাপথাৰলৈকে আমি যদি এটা স্পেশাল ইকনমিক কৰিডৰ বনাও ৰাস্তা বনাও গোহাই কমল আলিটোক লৈ 2 ঘণ্টা সময় আমি চিলাপথাৰত গৈ কম কৰি সময় যাব পাৰিম ধুবুৰীৰ পৰা যদি আমি চিলাপথাৰলৈকে ডাইৰেক্ট গোহাই কমল আলিটো বনাও তেতিয়ালে ট্ৰেভেল টাইম উইল বি ৰিডিউসড বাই 2.5 আৱাৰ্স তাৰ কাৰণে যদি মোক 10,000 কোটি টকা লোন ল'ব লাগে মই কিয় নলম যোগী আদিত্যনাথে 55,000 কোটি টকা লোন লৈছে মমতা বেনাৰ্জীয়ে লৈছে কেৰালাই লৈছে আটাইতকৈ লেফটি চৰকাৰ কেৰালা আছে ইণ্ডিয়াত আটাইতকৈ লোন বেছি লয় কেৰালা গভৰ্ণমেণ্টে আজি মইতো নাজানো কি ধৰণে CPMৰ বিধায়কে ইয়াতে লোনৰ অপোজ কৰি আছে পলিট বৰোৰ ম্যাক্সিমাম মেম্বাৰ CPM পলিট বৰোৰ ম্যাক্সিমাম মেম্বাৰ আছে কেৰালা গভৰ্ণমেণ্টত আৰু কেৰালাৰ ফাইনেন্স মিনিষ্টাৰে মোক ৰিকুৱেষ্ট কৰিছে যে ব্ৰাদাৰ লোনৰ টু 3.5 ৰ জায়গাত 4.5% কৰিব লাগে বুলি ক'ব লাগে বিকজ উই ওয়ান্ট টু গ্ৰো Kerala total GDP 65% loan আছে against 22% of Assam but Kerala is a model state মই কেৰালাক